Hello dear students, today we are going to discuss a new lesson and that is linkage. আজি আমি আলোচনা কৰিব বিচৰা পাঠটো হল লিংকেজ অসমীয়াত সহলগ্নতা বা সংলগ্নতা বুলি কোৱা হয়। সংলগ্নতা সহলগ্নতা বা লিংকেজ মানে কি? আমি এই কথাখিনি বুজিবৰ কাৰণে প্ৰথমতে এটা উদাহৰণ ল'ব বিচাৰিছো। ধৰি লোৱা হল এডাল ক্ৰোমোজোম। এই ক্ৰোমোজোমডালত বিভিন্ন অংশবিলাকত যাক আমি লোকাস বুলি কওঁ, এই লোকাসবিলাকত একোটা জিন থাকে। জিন এই জিনবিলাক বিভিন্ন চৰিত্ৰসমূহ নিৰূপক হ'ব পাৰে, যেনে এই জিনটো কেপিটেল টি যি উচ্চতা নিৰ্দেশন কৰে, এইটো হয়তো আমি ৰাখিলো সে কেপিটেল আৰ, ই হয়তো ৰঙৰ বুজাব পাৰে, ৰঙা ৰং বুজাইছে। ঠিক তেনেকৈ ইয়াত আমি এটা জিন ৰাখিছো, ইয়াক আমি নাম দিলো কেপিটেল এল, হয়তো ই দৈৰ্ঘ্য বুজাব পাৰে বিভিন্ন, যেনে ধৰা পাখিৰ দৈৰ্ঘ্য কিমান, চৰাই এটা যদি হয় তাৰ পাখিটোৰ দৈৰ্ঘ্য কিমান, প্ল্যান্টস যদি হয় উদ্ভিদ যদি হয় তাৰ পুংকেশৰডাল কিমান দীঘল ইত্যাদি বিভিন্ন চৰিত্ৰযুক্ত। অৰ্থাৎ আমি গম পালো যে এডাল ক্ৰোমোজোমত একাধিক জিন থাকে। মানুহৰ বা অন্যান্য সকলোবোৰ প্ৰাণী বা উদ্ভিদৰ দেহত যিবোৰ কোষ থাকে, সেই কোষৰ কোষকেন্দ্ৰৰ ভিতৰত নিউক্লিয়াছৰ ভিতৰত ক্ৰোমোজোমস থাকে। Chromosomes are present inside the nucleus of every living organisms. But in the cells of different animals, the number of chromosomes are different. For example, in human being, we have 46 numbers of chromosomes. উদাহৰণস্বৰূপে আমি মানুহ আমাৰ দেহত যিবোৰ কোষ আছে, সেই কোষবিলাকত 46 ডালকৈ ক্ৰোমোজোম আছে। কিন্তু আমাৰ দেহত জিনৰ সংখ্যা অসংখ্য। হয়তো আমাৰ দেহত থকা জিনৰ সংখ্যা 10,000, 20,000, 30,000, 40,000, 50,000, 1 লাখ বা ততোধিক। এতিয়া প্ৰশ্ন হল, এই 1 লাখ সংখ্যক বা 50,000 সংখ্যক জিন কেনেকৈ 46 ডাল 46 নাম্বাৰ অফ ক্ৰোমোজোমত সোমাই থাকে? How all those lakhs numbers of genes, thousands of numbers of genes remain present inside the 46 chromosome? So definitely আমি ইয়াৰ পৰা এটা কথা বুজি পালো যে মানুহৰ দেহত বা অন্যান্য প্ৰাণীবিলাকৰ দেহত যিবোৰ ক্ৰোমোজোম থাকে, এই ক্ৰোমোজোমবিলাকত একাধিক সংখ্যক জিন একেলগে থাকে। এই কথাখিনিকে আমি ক'ব বিচাৰিছো। ইয়াত লিখা আছে জিনছ আৰ লোকেটেড ইন দ্য ক্ৰোমোজোমছ। সকলোবোৰ জিনে ক্ৰোমোজোমত থাকে। But the number of genes per individual far exceeds the number of chromosomes. এটা কোষত যিমানডাল ক্ৰোমোজোম থাকিব, তাত থকা ক্ৰোমোজোম বিলাকত থকা জিনৰ সংখ্যা তাতকৈ বহুত বেছি হয়। অৰ্থাৎ ইয়াৰ পৰা আমি এটা কথাই গম পালো, it means each chromosome bear many genes. ই প্ৰমাণ কৰে যে প্ৰতিডাল ক্ৰোমোজোমত অসংখ্য জিন একেলগে থাকে। These genes which are present in a single chromosome, they inherit together and retain their parental combination even in the offsprings. একোডাল ক্ৰোমোজোমত যিবোৰ জিন থাকে, সেই জিনবিলাক সদায় একেলগেই থাকিব বিচাৰে। কেৱল সেই প্ৰাণীটোৰ দেহতেই নহয়, সেই প্ৰাণীটোৱে যেতিয়া প্ৰজনন কৰে আৰু নতুন সন্তান জন্ম হয়, এই সন্তানৰ দেহটো পিতৃ বা মাতৃৰ দেহত থকা ক্ৰোমোজোমত জিনবোৰ যেনেদৰে আছিল, যিজোপা ক্ৰোমোজোমত আছিল, সেই ক্ৰোমোজোমত থকা সেই জিনবিলাক সন্তানৰ দেহটো সেই একেডাল ক্ৰোমোজোমত একেধৰণে থাকিব বিচাৰে। It means that is the genes which are present in the chromosome of a parent, even in the body of offsprings, the same combination is maintained. It means that the genes are always which are present in one chromosome remain linked to each other. অৰ্থাৎ আমি এটা কথা ইয়াৰ পৰা স্পষ্টভাৱে ক'ব পাৰো যে মানুহ বা অন্যান্য প্ৰাণী বা উদ্ভিদৰ দেহত থকা ক্ৰোমোজোমত যিবোৰ জিন একেলগে থাকে, সেই জিনবিলাক সেই প্ৰাণীটোৱে নহয়, সেই প্ৰাণীটোৰ উত্তৰ পুৰুষলৈকে বা সেই উদ্ভিদজোপাই নহয়, সেই উদ্ভিদজোপাৰ উত্তৰ পুৰুষলৈকে এই জিনবিলাক একেধৰণে একেটা সাজোনতে পৰৱৰ্তী প্ৰজন্মলৈ যাব বিচাৰে। এই গোটেই যিখিনি পৰিঘটনা, অৰ্থাৎ ক্ৰোমোজোমত থকা জিনবিলাকে একেটা সাজোনত পৰৱৰ্তী প্ৰজন্মলৈ বাগৰি যোৱাৰ যিটো
তেওঁ অৰিহণা বা যেটো বিশেষ ধৰণৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক আমি সহলগ্নতা বুলি কৈছো therefore linkage is that phenomenon by which the genes which are located in a single chromosome they always try to maintain the same combination even in the body of offsprings এই ধাৰণাটো প্ৰথমৰ বাবে আগবঢ়াইছিলে এগৰাকী বিজ্ঞানী তেওঁৰ নাম আছিল টি.এইচ. মৰ্গান টি.এইচ. মৰ্গান proposed the theory of linkage in 1911 1911 চনত টি.এইচ. মৰ্গান নামৰ এই বিশেষ বিজ্ঞানীজনে লিংকেজ বা সহলগ্নতা সম্বন্ধে ধাৰণাটো আগবঢ়াইছিলে কিন্তু ইয়াত এটা কথা ক'ব বিচাৰিছো যে টি.এইচ. মৰ্গান was not the founder of this concept টি.এইচ. মৰ্গান যদিও আমি তেখেতক কৈছো যে তেখেতে লিংকেজৰ থিওৰিটো আগবঢ়াইছিল তথাপি এই চিন্তা চৰ্চা প্ৰথমতে আৰম্ভ কৰিছিল 1906 চনত in the year 1906 this concept was first originated and it was founded by two scientists and they were Batson and Punnett Batson আৰু Punnett নামৰ দুজন বিজ্ঞানী যেটো আমি আগৰ পাঠত আমি পাইছিলো co-dominance incomplete dominance পঢ়তেও আমি পাইছিলো সেই একে দুজন বিজ্ঞানী Batson আৰু Punnett 1906 চনত পি প্ল্যান্টস মটৰ মাহৰ ওপৰত কৰা কিছুমান পৰীক্ষা নিৰীক্ষাৰ সময়ত এই তথ্যখিনি প্ৰথমবাৰৰ কাৰণে উন্মোচিত হৈছিল আমি এই পৰীক্ষাটো বুজিব চেষ্টা কৰিছো This experiment is called as cross experiment on pea plants done by Batson and Punnett in the year 1906. এই কাৰণে কি কৰা হৈছিল যে দুজোপা মটৰ মাহ বাছি লোৱা হৈছিল এজোপা মটৰ মাহৰ চৰিত্ৰ আমি দুটা লৈছো এটা পাৰ্পল কালাৰ that is or is a long means a length কিহৰ ৰং বা কিহৰ আকৃতি দীঘল বা পাৰ্পল হৈছে আমি বুজিব বিচাৰিছো these are the pollen grains পৰাগৰেণু মটৰ মাহ জোপাৰ যিবোৰ পৰাগৰেণু বা pollen grains আছিল pollen grainsৰ কালাৰ পাৰ্পল আছিল আৰু pollen grains বিলাক দেখাত দীঘল আছিল they were long the pollen grains are purple in color and they are long in shape আন এজোপা মটৰ মাহ লোৱা হৈছিল আৰু সেই মটৰ মাহ জোপাৰ pollen grains বিলাকৰ ৰং আছিল ৰঙা আৰু সেইবিলাকৰ আকৃতি আছিল ঘূৰণীয়া জিনোটাইপ পাৰ্পল ৰং ক্যাপিটাল P capital R dominant character আৰু red round is a recessive character so small p small l smaller so এয়া পিতৃপুৰুষ পিতৃ আৰু মাতৃ parental generation P এই parental generation বিলাকৰ যেহেতু এটো dominant character এটো recessive character গতিকে মেন্ডেলৰ সূত্ৰৰ মতে F1 generationত গোটেইবোৰ পাৰ্পল ৰঙে হ'ব কিন্তু F2 জেনাৰেশনত কি হ'ব আমি ইয়াত কেৱল F2 জেনাৰেশনত পাব পৰা সম্ভাৱ্য যিবোৰ কটি সন্তান তেওঁলোক হেঁতৰ জিনোটাইপ বিলাক পাবলৈ বিচাৰিছো ইয়াত আমি F1 জেনাৰেশনৰ তথ্যখিনি দিয়া নাই সো পেৰেন্টাল জেনাৰেশনৰ পিছত আমি F2 জেনাৰেশনলৈ আহিছো সো পাৰ্পল ৰং আৰু ৰেড ৰাউন্ড মটৰ মাহে যেতিয়া F2 জেনাৰেশন প্ৰডিউস কৰিব আমি চাৰিটা বিভিন্ন প্ৰজাতিৰ আমি চাৰিটা বেলেগ জিনোটাইপ বিশিষ্ট মটৰ মাহ পাইছো আৰু সেইবিলাক আছিল পাৰ্পল ৰং দেখা দেউতাকৰ ককাদেকৰ নিচিনা ৰেড ৰাউন্ড আইতাকৰ নিচিনা পাৰ্পল ৰাউন্ড আৰু ৰেড ৰং এই দুটা ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্টৰ কাৰণে সৃষ্টি হোৱা কিন্তু মেন্ডেলৰ যেটো ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্টৰ আমি আগৰ পৰীক্ষা পাই আহিছো সেই পৰীক্ষাত আমি পাইছিলো ইন দা F2 generation in the dihybrid cross the ratio is always 9:3:3:1 16টা মুঠ প্ৰাণী জন্ম হয় বা উদ্ভিদ জন্ম হ'ব F2 জেনাৰেশনত আৰু তাৰ ভিতৰত 9টা বেলেগ চৰিত্ৰ বিশিষ্ট ডমিনেন্ট ক্যাৰেক্টাৰৰ বাকি তিনিটা দুটা আমি ডিউ টু ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্ট আমি পাম আৰু এটা ৰিসেসিভ ক্যাৰেক্টাৰ টোটাল 16টা আৰু ইয়াতো আমি 16টাই পাইছো 7টা এটা 8টা এটো হইতে 9টা আৰু 9 আৰু 7 16টা কিন্তু এবাৰ আমি কি পালো from these two grandparents we are getting these organisms where purple long dominant character number 7 round red round 7 কিন্তু purple round আৰু purple rong মাত্ৰ এটা আৰু এটা হে পালো অৰ্থাৎ ইয়াত দেখা পাইছো dominant character আৰু 7টা recessive character আৰু 7টা আৰু independent assortmentৰ কাৰণে আমি যিখিনি পাইছো কি আমাৰখন এটা আৰু এটাকে দেখা পাইছো অৰ্থাৎ ইয়াত এটা কথা আমাৰ স্পষ্টকৈ দেখা পালো মেন্ডেলৰ যেটো তৃতীয় সূত্ৰ আমি যাক ল অফ ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্ট বুলি কৈছো এই ল অফ ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্ট এই মটৰ মাহ জুপাই দেখুৱা নাই ইয়াৰ কাৰণ কি হ'ব পাৰে
ইয়াৰ কাৰণ কি হ'ব পাৰে বাটসন আৰু পুনেটে 1906 ত তেখেতসকলে এইখিনি প্ৰকাশ কৰিছিলে কাপলিং এণ্ড ৰিপালচন হাইপোথেসিছৰ সহায়ত এই কাপলিং আৰু ৰিপালচন হাইপোথেসিছ কি আমি কেতিয়াবা আন ক্লাছত আমি বুজিবলৈ চেষ্টা কৰিম কিন্তু 1906 চনত বাটসন আৰু পুনেটে যি পৰীক্ষা কৰিছিল যাক তেওঁলোকে কাপলিং আৰু ৰিপালচন হাইপোথেসিছৰে নামকৰণ কৰিছিলে সেই একেখিনি তথ্যকে 1911 চনত T.H. Morgan on eta namere namakoron korile. So after this experiment performed by Batson and Punnett in 1906, whatever the result they got, they have explained it in the name of coupling and repulsion hypothesis. But later in 1911, T.H. Morgan have changed the concept and they have given another definition. What is that? Morgan proposed from this experiment performed by Batson and Punnett, but proposal is given by Morgan. What proposal he gave? Morgan proposed that the parental combinations are 7 times more than the other 2 characters. So parental characters means purple long and red round. It is the parental character. And we have to purple round and red round. 7 times more than those hybrids. A Hongkor projati do that koi pitri aru matrir soritro homo bhavishyat projonmot beshi koi dekha paisil. Kiman beshi koi dekha paisil? 7 gun beshi koi dekha paisil. So 7 times more in number the parental combinations appeared in the offsprings than the other blending characters. So that was the main question. Then Morgan said it is because in the chromosomes of the parents, the genes are linked together very strongly and they always try to maintain the same parental combination in the offsprings. Morganer mote pitri aru matrir dehor chromosomot jinbur jitu hajunot ase সেই একেটা হাজুনতে পিতৃ মাতৃৰ দেহৰ পৰা সেই জিনসমূহ পৰৱৰ্তী প্ৰজন্মলৈ যোৱাৰ কাৰণে ইচ্ছা কৰে বা তেওঁ গুছি যায় কাৰণ জিনবোৰৰ মাজত এটা স্বাভাৱিক আকৰ্ষণ শক্তি আছে মেন্ডেলে সেই বিশেষ মৰ্গেনে সেই বিশেষ আকৰ্ষণ শক্তিটোকে সহলগ্নতা বুলি নামকৰণ কৰিছিল বা সংলগ্নতা বুলি কৈছিল so according to T.H. Morgan this tendency of the genes to retain their parental combination even in the offspring is called as linkage. So that is the tendency of the genes as present in the same chromosome to retain their original combination and to enter the same gamete is called as linkage. T.H. Morgan 1911 চনত লিংকেজৰ যি ধাৰণা দিলে সেই ধাৰণাখিনি তেখেতে বেছি পৰিকল্পিতভাৱে বৰ্ণনা কৰিছিল আৰু তেওঁৰ বৰ্ণনাখিনি আজি আমি ক্ৰোমোজোম থিওৰি অফ লিংকেজ বুলি নামকৰণ কৰিছো ক্ৰোমোজোম থিওৰি অফ লিংকেজ বুলি ক'লেনো আমি কি বুজো আমি চাব বিচাৰিছো যে ক্ৰোমোজোম থিওৰি অফ লিংকেজ বা সংলগ্নতাৰ ক্ৰোমোজোম তত্ত্ব এই তত্ত্বত মূল আমি 4টা পইণ্ট পাম 4টা বিশেষ আমি পইণ্টস ফাৰ্স্ট ইজ genes that show linkage are present in the same chromosome আমি নতুনটো আকো বুজিবলৈ চেষ্টা কৰিছো যদি এডালেই ক্ৰোমোজোম হয় if this is the chromosome আৰু এই ক্ৰোমোজোমত যদি কিছুমান জিন আছে 1 2 3 4 5 আমি পাঁচটা জিন আকি পেলাইছো এই পাঁচটা জিনৰ মাজত যদি লিংকেজ থাকিব লাগে দেন এই পাঁচটা জিনে একেডাল ক্ৰোমোজোমতেই থাকিব লাগিব দুডাল বেলেগ বেলেগ ক্ৰোমোজোমত থকা জিনৰ মাজত লিংকেজ সম্ভৱ নহয় it means that genes that show linkage must be present in the same chromosome. Jibur gene সহলগ্নতা দেখুৱাই সেই জিনবোৰ একেডাল ক্ৰোমোজোমত থকাটো বাঞ্ছনীয় আমি এতিয়া আহিব বিচাৰিছো আমাৰ দ্বিতীয় সূত্ৰলৈ genes are arranged in the chromosome in linear fashion যেটো আমি এই চিত্ৰত আকৌ বুজিবলৈ পাম আমি ধৰি ললো এডাল ক্ৰোমোজোম এই ক্ৰোমোজোমত থকা এইবোৰ জিন 1 2 3 4 5টা আমি ধৰি লৈছো 5টা জিন আছে let us consider there are only 5 genes in this chromosome so how they will be arranged
they will be always arranged in a linear fashion, linear sequence. অর্থাৎ ক্রোমোজোমত থকা জিনবোৰ সদায় ৰৈখিকভাৱে সজ্জিত হৈ থাকিব, ৰৈখিকভাৱে এটাৰ পিছত এটা কৈ। ঠিক বাঁহী এটা যেনেকৈ বিন্ধাবোৰ থাকে, ফুটাবোৰ থাকে, বাঁহী যেতিয়া বজোৱা হয় তেতিয়া বাঁহীত যিবোৰ সৰু সৰু বিন্ধা থাকে, সেই বিন্ধাবিলাক এটাৰ পিছত এটা কৈ সজোৱা থাকে। এক্সাক্টলি ক্রোমোজোমত থকা জিনবিলাকো একেধৰণে সজোৱা থাকে। আমি আহিব বিচাৰিছো আমাৰ 3 নম্বৰ বিশেষ কণ্ডিশ্যন। The distance between the linked genes is inversely proportionate to the strength of the linkage. ইয়াত আমি চাব বিচাৰিছো এডাল ক্রোমোজোম আৰু আন এডাল ক্রোমোজোম, দুডাল বেলেগ বেলেগ ক্রোমোজোম। এই ক্রোমোজোমডালত 5টা জিন আছে, 5টা জিন আছে, আৰু এডাল ক্রোমোজোমতো আমি 5টা জিন পালো। ধৰি লও 5টা জিন আছে। সো ইয়াতো 5টা জিন আছে, ইয়াতো 5টা জিন আছে, কিন্তু জিন বিলাকৰ মাজত পৰস্পৰ দূৰত্ব। এইটো জিন যদি 1 নম্বৰ জিন হয় এ, এইটো জিনক আমি নামকৰণ কৰিলো এ বুলি, আৰু এইটো জিনক আমি নামকৰণ কৰিলো বি বুলি। ঠিক তেনেকৈ এইটো জিনক আমি যদি নামকৰণ কৰো পি বুলি, আনটো জিনক আমি নামকৰণ কৰিলো কিউ, তেতিয়াহ'লে আমি দেখা পাম between A and B the distance is less, but between P and Q distance is more. অৰ্থাৎ ক্রোমোজোমত যেতিয়া জিনবোৰ সজ্জিত হৈ থাকে তেতিয়া জিনছ বিলাকৰ মাজত কিছু দূৰত্ব থাকে। When the genes are present in a chromosome in a linear sequence, they always maintain a distance between them. যদি দুটা জিনৰ মাজত ডিসটেন্সটো কম হয়, দূৰত্বটো কম হয়, দুটা জিনৰ মাজত থকা পাৰস্পৰিক দূৰত্ব যদি কম হয়, তেতিয়াহ'লে এই জিন দুটাৰ মাজত লিংকেজটো ষ্ট্ৰং হ'ব। আনহাতে এই দুটা জিনৰ মাজত যেহেতু দূৰত্ব আপেক্ষিকভাৱে এই দুটাতকৈ বেছি, গতিকে পি আৰু কিউ জিনৰ মাজত দূৰত্ব বেছি হোৱাৰ কাৰণে ইহঁতৰ মাজত লিংকেজ কম হ'ব। It means that if the genes are closely located, then they will always show a stronger linkage, and if the genes are far apart from each other, they will show weak linkage. ইয়াৰ পিছত আমি আহিছো 4 নম্বৰ আৰু অন্তিম, the linked genes remain in their original combination during inheritance. এটা ধৰি ললো A B C D E আৰু ইয়াত P Q R S T, এই পাঁচটা জিন এই দুডাল ক্রোমোজোমত আছে। এইডাল ক্রোমোজোমক যদি 1 নম্বৰ ক্রোমোজোম বুলি কওঁ, ক্রোমোজোম নাম্বাৰ 1, এডাল যদি ক্রোমোজোম নাম্বাৰ 2, তেতিয়া হলে এই ক্রোমোজোম দুডাল যেতিয়া পৰৱৰ্তী প্ৰজন্মলৈ যাব, ক্রোমোজোম দুডালে তাৰ লগত থকা A B C D E জিন কেইটাকো একেলগে লৈ যাব, আৰু 2 নম্বৰ ক্রোমোজোমত থকা P Q R S T নামৰ এই জিন কেইটাকো একেলগে লৈ যাব। অৰ্থাৎ ইয়াৰ পৰা এটা জিন বাহিৰলৈ ওলাই আহিব নোৱাৰে। ঠিক তেনেকৈ এডাল ক্রোমোজোমৰ পৰাও এটা জিন বাহিৰলৈ ওলাই আহিব নোৱাৰে, কাৰণ এই জিন বিলাক ইটোৱে সিটোৰ লগত বান্ধ খাই আছে। The genes are linked with each other by a force, and that force is called as linkage, বা আমি যি জিন বিলাকৰ মাজত যি এটা অদৃশ্য বান্ধন শক্তি থাকে, যি বান্ধন শক্তিয়ে এডাল ক্রোমোজোমত জিন বিলাকক একেলগে ধৰি ৰাখে, সেই বান্ধন শক্তিটো সংলগ্নতা বুলি কৈছো। এই সহলগ্নতা বা সংলগ্নতাৰ কাৰণে এডাল ক্রোমোজোমত থকা জিনসমূহ ক্রোমোজোমৰ পৰা আঁতৰি যাব নোৱাৰে। আৰু এই গোটেইখিনি ঘটনা প্ৰথমবাৰৰ কাৰণে বাটসন আৰু পুনেটে মটৰ মাহৰ ওপৰত কৰা পৰীক্ষাত যদিও ধৰা পেলাইছিল, আৰু যাক আমি তেওঁলোকে কাপলিং এণ্ড ৰিপালচন হাইপোথেচিছৰ সহায়ত ব্যাখ্যা কৰিব বিচাৰিছিল। পৰৱৰ্তী সময়ত 1911 চনত in the year 1911 T.H. Morgan, that is, reperformed the experiment, and he named this phenomenon is as linkage. So that much is for today. Thank you.